হাই গাইজ ওয়েলকাম গোল্ডেন ৰিয়েল ব্লগাৰলৈ আকৌ আপোনালোকক স্বাগতম জনালোঁ। মই আজি আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটা লৈ আনিছোঁ। আপোনালোকে চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু আপোনাৰ লগ বন্ধুবিলাককো দেখুৱাই দিব আজি গোল্ডেন ৰিয়েল ব্লগাৰে কি কাম কৰি আছে। চাওক, এয়া আপোনালোকক দেখুৱাই আছোঁ। মোৰ লগত এজন বুঢ়া মানুহ আছে। এই বুঢ়াজন হৈ গ'ল মোৰ দৌতি, আৰু দৌতিয়ে বহুত কষ্ট কৰি আছিলে ৰাতিপুৱাৰ পৰা। তো কষ্ট মই চাই থাকিব নোৱাৰিলোঁ, সেইকাৰণে মই আহি পিনে অকণমান কাম কৰি দিছোঁ। এয়া চাওক, এই জংঘলবিলাক মই কাটি মেলি অলপ চফা কৰি দিছোঁ, আপোনালোকে চাব পাৰে। এয়া চাওক। তো আপোনালোকক মই আশা কৰিছোঁ আপোনালোকৰো যদি দৌতি বা দেউতা আছে তেনেহ'লে তেওঁলোকক এনেকুৱা কাম কৰিবলৈ নিদিব, কাৰণ এওঁলোকৰ বয়স বহুত হৈ গৈছে। তো এওঁলোকৰ দেহাত তাগত নাই, সেইকাৰণে আপোনালোকে পাৰিলে তেওঁলোকক সহায় কৰিব। যদি নোৱাৰে তেনেহ'লে তেওঁৰ ওচৰলৈ নাযাব কৰি থকা সময়ত। তো সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যদি কাৰোবাৰ দেউতা আছে বা দৌতি আছে তেনেহ'লে তেওঁক সহায় কৰিবলৈ নাতিবিলাকৰ দৰকাৰ আছে। তো গাইজ আপোনালোকক মই ইমানে জনালোঁ। তো আজিৰ ভিডিঅ'টো আপোনালোকে ফ'ল' কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব। লগতে এই দৌতিজনৰ কাৰণে আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।